প্ৰিলিমিনাৰী মিটিং যোৱাকালি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিছোঁ আৰু ইয়াত পাৰ্টি লেভেলত বা বিভিন্ন লেভেলত আলোচনা হ'ব। নিৰ্বাচন ছেপ্টেম্বৰত হ'ব। আমাৰ হাতত যথেষ্ট সময় আছে। আমাৰ যেহেতু চৰকাৰ চলি আছে, চৰকাৰৰো বহুত বিষয় থাকে, কথা থাকে আৰু পাৰ্টিৰো কথা থাকে আৰু এই কথাবিলাকে আমি প্ৰিলিমিনাৰী কথা এটা পাতিছোঁ। UPPL হিসাবে ইলেকশন খেলিবলৈ আমাৰ প্ৰিপাৰেশ্যন চলি আছে। বিজেপি হিসাবেও ইলেকশন খেলিবলৈ যিখিনি প্ৰিপাৰেশ্যন আছে তেখেতসকলে কৰি আছে আৰু নিজৰ নিজৰ লাইনত কথাবিলাক চিন্তা কৰিছে। তো সেই লাইনতে আমি কথাটো পাতিম। যথেষ্ট সময় আছে। তো সেইকাৰণে আজিয়ে কিবা এটা সিদ্ধান্তত আমি উপনীত হৈছোঁ, এইটো কোৱাটো ঠিক নহ'ব। কিন্তু UPPL হিসাবে আমি BTR অঞ্চলত আমাৰ UPPL মডেল অফ পলিটিক্স ভাৰতত স্বাধীনতাৰ 78 ইয়াৰ্ছ হ'ল আৰু এইখিনি সময়ত ভাৰতৰ চুকে কোণে এইটো ট্ৰাইবেল এৰিয়াই হওক বা বিভিন্ন এৰিয়াই হওক, ভাৰতৰ যিটো ডেমক্ৰেচি সেইটো ডিপ ৰুটেড হৈ গৈছে। তো আজিৰ তাৰিখত গণতান্ত্ৰিক প্ৰক্ৰিয়াটো আমি কেনেকৈ শক্তিশালী কৰি ৰাখিব পাৰোঁ, আমাৰ অঞ্চলত বসবাস কৰা 35 লাখ জনসাধাৰণে কাউন্সিল এৰিয়াৰ ডেভেলপমেণ্টটো কেনেকৈ পাব পাৰে, এফেক্টিভলি কেনেকৈ হ'ব পাৰে, গভৰ্নেন্সটো কেনেকৈ ভালকৈ চলিব পাৰে আৰু ইয়াৰ লগতে যিখিনি আমাৰ এটা গেপ আছে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰতে হওক, বিভিন্ন ক্ষেত্ৰতে হওক, এইখিনি কেনেকৈ কৰিব পাৰে, এই গোটেই কথা আৰু জাতি জনগোষ্ঠীৰ মাজৰ সমন্বয়, শান্তি, নিৰাপত্তা, এই কথাবিলাক লৈ পেলাই UPPL মডেল অফ পলিটিক্সটো আমি ভাবিব পাৰোঁ। চব আমাৰ পাৰ্টিৰে নিজৰ নিজৰ মডেল আছে, নিজৰ নিজৰ চিন্তা আছে, নিজৰ নিজৰ অবজেক্টিভ আছে। UPPLৰ অবজেক্টিভটো হৈছে BTR অঞ্চলত স্থায়ীভাৱে শান্তি থাকিব লাগিব, চবে নিৰাপত্তা পাব লাগিব আৰু স্বাধীনতাৰ পৰা নোহোৱা কিছুমান কাম, ভূমিৰ সমস্যা, সামাজিক কিছুমান সমস্যা, ডিছপ্লেচমেণ্ট হৈছে, এইবিলাক ৰিহেবিলিটেশ্যনৰ সমস্যা, এই গোটেই সমস্যাবিলাক পাৰ্মানেণ্ট ছেটেলমেণ্টৰ কাৰণে আমি কাম কৰি আছোঁ। বিজেপিৰ তৰফৰ পৰা আমি দেখিছোঁ কি এজনকৈ মন্ত্ৰী ডিষ্ট্ৰিক্টত দিছে। আমাৰ পৰাও আমাৰ নিজৰ দলীয় যিটো পলিচি সেইমতে আমাৰো প্ৰত্যেকটো সাব ডিভিজনক আমি এখন ডিষ্ট্ৰিক্ট বুলি ধৰা হয়। তাত অলৰেডি আমি এবছৰ আগৰ পৰাই আমাৰ ইনচাৰ্জ দিয়া আছে। 40টা সমষ্টিত আমাৰ কোঅৰ্ডিনেটৰ দিয়া আছে আৰু এতিয়া বুথ লেভেললৈকে আমাৰ বুথ এক্সপাৰ্ট মেম্বাৰলৈকে আমি এপইণ্ট কৰা আছে আৰু সেইবিলাকে 3200 বুথত কাম কৰি আছে আৰু 40টা সমষ্টিত কাম কৰি আছে। গতিকে নিজৰ নিজৰ ৰাজনৈতিক কৌশলেৰে নিজৰ নিজৰ যিটো পলিটিকেল পলিচিছ আছে আৰু ইলেকশ্যনক লৈ পেলাই নিজৰ নিজৰ যিটো অভিজ্ঞতা, নিজৰ নিজৰ যিটো চিন্তা, ইয়াৰ দ্বাৰা চবে কাম কৰিছে আৰু UPPLও আমি কাম কৰি আছোঁ। ইয়াৰ কাৰণেও যথেষ্ট সময় আছে। আজি এই কথাটো মই আসন বুজাবুজি বা এলায়েন্স অপেন বা কিবা এই কথাবিলাক আজি নকওঁ, যিহেতু আমাৰ তাত আজিলৈকে আমি তেনেকুৱা কনক্লুজনত অহা নাই আৰু সেইটো ইমান আগত কনক্লুজনত অহাৰ কথাও নহয়। এইটো ইলেকশ্যনৰ এদিন আগলৈকে, ইলেকশ্যন নমিনেশ্যনৰ এদিন আগলৈকে বহুত অংক চলি থাকে এই পলিটিক্সত। চ' সেইকাৰণে আমি খুব কমফৰ্টেবল অৱস্থাত আগবাঢ়ি আছোঁ। এটা ডাঙৰ কথা যে আগৰ পৰিৱেশ নাই। আগত হ'লে বহুত আগতে ভাবিব লাগিছিলে, সেই সময়ত অলপমান মাৰামাৰি, হিংসা-হিংসি হৈছিলে। তো আজি ইমান ষ্টেবল এটা অৱস্থা, গতিকে ইয়াত পাব্লিকক সম্পূৰ্ণ আমি পৰিৱেশ দিব লাগিব, যাহাতে তেখেতসকলে চিন্তা চৰ্চা কৰি তেখেতসকলে ফ্ৰী এণ্ড ফেয়াৰ এটা ইলেকশ্যন পাব পাৰে আৰু সুস্থ চৰকাৰ এখন আনিব পাৰে। তেনেকুৱা এটা পৰিৱেশ গঢ়ি তোলাটো আমাৰ সকলোৰে দায়িত্ব বুলি মই ভাবোঁ। চাওক, BPFৰ নিজৰ আগৰ স্থিতি নাই। BPFৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ লেফ্ট এণ্ড ৰাইট যিসকলে সিদ্ধান্ত লোৱাত সহায় কৰিছিল, নীতি নিৰ্ধাৰণত সহায় কৰিছিল, নেতৃত্বত সকলো দিশৰ পৰা সহায় কৰিছিল, তেনেকুৱা কাণ্ডাৰী হিচাপে খাম্ফা বৰগোহাঞি ডাঙৰীয়া আগৰ ডেপুটি চিফ আছিলে, তেখেতৰ লগত এতিয়া নাই। BLT সময়ৰ পৰাই তেখেতক সকলো দিশৰ পৰা সহায় কৰি অহা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়া তেখেতৰ লগত নাই। তেনেকুৱা বহুত নেতা আৰু তেখেতৰ লগত নাই। গতিকে আজিৰ সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই
27টা সিট 25টা সিট কোৱাটোতো বাদ দিয়ক তেখেতে নিজৰ সিটটো জিকিব পাৰিব না নাই এটোটো সন্দেহ আছে কাৰণ তেখেতৰ সমষ্টিৰ পৰাও বহুত হাজাৰৰ সংখ্যক মানে যেটো ৰাইজ আছে আমাৰ দলত যোগদান কৰে ভিজন আছে কাৰ চিন্তাধাৰা আছে কোনো অলপ দূৰদৰ্শী চিন্তা কৰিব পাৰে জাতি জনগোষ্ঠীৰ সমন্বয় নিৰাপত্তাৰ কথা কোনে ভাবিব পাৰে এইখিনি কথা আজি বিটিআৰ অঞ্চলৰ ৰাইজ বিভিন্ন জাতি জনগোষ্ঠী সকলো শ্ৰেণীৰ মানুহে বুজি পায় এই কাৰণে বিপিএফ আৰু যেটো জিএসপিৰ একতা হোৱা ইটো আজিৰ তাৰিখত যদি তেখেত সকলে আগৰ ইলেকচনত হলে তেন ইটো বেলেগ কথা আছিল বা তাৰ আগৰ ইলেকচনত হলে বেলেগ কথা আছিল কিন্তু আহি থকা ইলেকচনত অলৰেডি দুইটাও দলৰ মানে অৱস্থাটো খুব ভাল নহয় তো এই কাৰণে এই এলায়েন্স বা এই আন্ডাৰষ্টেণ্ডিং আমাক কোনো ধৰণৰ ক্ষতি নকৰে তেখেত সকলে নিজৰ কামটো কৰিব আৰু এটা নাম্বাৰৰ ভোট তেখেত সকলৰ আছে এই নাম্বাৰৰ ভোটটো তেখেত সকলে পাবও পাৰে কিন্তু সেই ভোটটোৱে আমাক কোনো ধৰণৰ ক্ষতি কৰিব পৰা অৱস্থাত নাই নাই মইতো ইতিমধ্যে কৈ দিলো আপোনালোকক যে 3200টা বুথ আছে 3200টা বুথত আমাৰ কাৰ্যকৰ্তা কৰ্মকৰ্তা কাম কৰি আছে ওয়াৰ্কাৰ বিলাকে আৰু 40টা সমষ্টিত কাম কৰি আছে গতিকে পৰৱৰ্তী সময়ত চাম আমি কত কেনেকৈ কি অংক কৰিব লাগে না লাগে হেতু পৰৱৰ্তী সময়ত ইয়াৰ ওলাব